নমস্কাৰ, ৰংমেলা টিভিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে অভিনয় জগতৰ এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী ময়ূৰী ভৰালী। জগতত প্ৰৱেশ বহু বছৰ একচুৱেলি দশক পূৰ্বে হৈছিল। মোৰ প্ৰথমখন যিসকলে তেতিয়া দূৰদৰ্শন চাইছিলে মনত থাকিব, মোৰ প্ৰথমখন অলপ জনপ্ৰিয় হৈছিল ধাৰাবাহিক এখন কৰিছিলোঁ দূৰদৰ্শনত, সেইখনৰ নাম আছিল ঘৰত কোন আছে, 1990ত। তাৰপাছত বহুতকেইখন, একচুৱেলি মোৰ প্ৰথম আছিলে জীৱনৰ বাটত বুলি, সেইখন ফাৰ্ষ্ট দূৰদৰ্শনত ফাৰ্ষ্ট 13টা এপিছ'ডৰ চিৰিয়েল আহিছিল 1990। তাৰ পিছৰখন একচুৱেলি ঘৰত কোন আছে, কিন্তু ঘৰত কোন আছেখন ইমান পপুলাৰ হৈছিলে আৰু এটা ষ্টৰী আছিলে, আৰু মানে বস্তুটো ইমান বেছি দ্য টপিক ৱাজ ডেট ভাড়াঘৰ নাই থাকিবলৈ, চ' খুব জনপ্ৰিয় হৈছিল। সেইকাৰণে চবেই আজি 1990ৰ পৰা আজি 2026 আজিও মোক ৰাস্তাই ঘাটে মানুহে পালে ঘৰত কোন আছে কথা কয়। তেনেকৈ বহুতকেইখন তেতিয়া ঋতু আহে ঋতু যায়, দেউতা, এনেকুৱা ধৰণৰ কৰি মই একচুৱেলি এক্টিং সদায় এটা পেশ্যন হিচাপে, মই খুব ভাল পাওঁ এক্টিং কৰি, কিন্তু মোৰ সদায় পঢ়া শুনাত বেছি জোৰ আছিলে, গতিকে যেতিয়া টাইম পাওঁ তেতিয়া অভিনয় কৰিছিলোঁ। আই নেভাৰ মেণ্ট টু টেক আপ এক্টিং এজ আ কেৰিয়াৰ এভাৰ, ইট ৱাজ অলৱেজ মাই পেশ্যন এণ্ড আই এম ভেৰি পেশ্যনেট এবাউট এক্টিং, খুব ভাল পাওঁ। কিন্তু পঢ়া শুনা কৰি MBA কৰিলোঁ, MBA কৰি চাকৰিত সোমালোঁ, গতিকে তাৰ মাজত বিয়া হ'লোঁ, গতিকে বহুত জীৱনটো তেনেকৈ আগবাঢ়ি মাজে মাজে বহুতখিনি কৰিছোঁ। তাৰ মাজত মই কেইবাখনো ষ্টেজৰ নাটক যেতিয়া সময় পাইছোঁ। মই ষ্টেজ একচুৱেলি ইজ মাই ফাৰ্ষ্ট লাভ, সঁচাকৈ ক'ব গ'লে। যদিও মই ষ্টেজ পিছত কৰিছোঁ, মই টিভি কেমেৰা আগতে ফেচ কৰিছোঁ, তাৰপিছত ষ্টেজ কৰিছোঁ, কিন্তু ষ্টেজৰ যিটো গ্ৰেটিফিকেশ্যন পোৱা হয় ইনষ্টেণ্টলি, মানুহৰ যিটো দ্য ফিল যিটো পোৱা হয়, ষ্টেজ মই খুব দক্ষ আৰু মানে ওপৰ খাপৰ পৰিচালক, আৰু তেতিয়াৰ আমাৰ টুটু দা, অৰূপ চক্ৰৱৰ্তী, নীৰেণ বৰুৱা, অমৰজ্যোতি চৌধুৰী, বহুত তেওঁলোকৰ লগত শিকা ষ্টেজৰ ক্ৰাফ্টটো, গতিকে বহুত নাটক কৰিলোঁ, বিদ্যুৎ চক্ৰৱৰ্তী। গতিকে তেনেকৈ মই সোমালোঁ একচুৱেলি 1990ত। চ' যদিও 1990ত আৰম্ভ কৰিলোঁ, মই বিটছ এণ্ড পিচেছত কৰাৰ কাৰণে তাৰপিছত মই কিছু চিনেমাও কৰিলোঁ, নায়কত এক্টিং কৰিছোঁ, বিধাতাত এক্টিং কৰিলোঁ, অঘৰী আত্মা বুলি এখন চিনেমা, যদিও বহুতে নাজানে, তাতে অভিনয় কৰিছিলোঁ। গতিকে তাৰপাছত 2005ত মই যদিও মোৰ কৰ্পৰেট ৱৰ্ল্ড ৰিলায়েন্স টেলিকমত মই 97ৰ পৰা 2000লৈ এটা ষ্টিণ্ট কৰিছিলোঁ। তাৰপিছতো মই অভিনয় অন এণ্ড অফ, বিকজ মই ব্ৰেক এটা লৈছিলোঁ। কিন্তু 2005ত মই আকৌ যেতিয়া টেলিকম ৱৰ্ল্ডটোলৈ বা কৰ্পৰেট ৱৰ্ল্ডটোলৈ উভতি গ'লোঁ, 2005ৰ পৰা 2025 20 বছৰ মই কেমেৰা, মানে মই একোৱেই কৰিবলৈ পৰা নাই, কাৰণ কৰ্পৰেট ৱৰ্ল্ড আপোনালোক চবেই জানে। গতিকে আপুনি যদি মোক সুধিছে যে মই কেনেকৈ অভিনয়ত সোমালোঁ, মোৰ অভিনয় হেজ অলৱেজ বিন মাই পেশ্যন চিন্স 36 years নাও, বাট অন এণ্ড অফ অভিনয় মই কৰিব। আজি মই এই ষ্টেজত উঠিছোঁ, মই লাষ্ট ষ্টেজত উঠিছিলোঁ বিফ'ৰ 20 ফেব্ৰুৱাৰীত আমি একেখন গুৱাহাটীত ষ্টেজ কৰিছিলোঁ, একেখন নাটক অগ্নিগড়। 25 বছৰ পিছত মই ষ্টেজত ভৰি দিছোঁ। প্ৰথম ছবিখন বুলি ক'লে একচুৱেলি সপোন, ৰাজেন ৰাজখোৱাৰ সপোন, তাতে সৰু ৰোল এটা কৰিছিলোঁ। ফাৰ্ষ্ট চিনেমা বুলি ক'লে সেইখন আছিলে সপোনখন, ৰাজেন ৰাজখোৱাৰ। কিন্তু আপোনালোকে যদি মই চিনেমাৰ লগত কেনেকৈ জড়িত, যদিও মই আপোনাৰ মুনীন বৰুৱাৰ নায়ক, তাৰপিছতে বিধাতা, মোৰ চাব গ'লে চিনেমা বেছি কৰা নাই, চিৰিয়েল তাতকৈ বেছি কৰিছোঁ। কিন্তু মই আমাৰ যদি আপোনালোকে হয়তো মোৰ নামটো তাতে দেখিছে, হিয়া দিয়া নিয়াত যিজনী মেইন লিড আছিলে, মেইন লিডজনীৰ ডাবিংটো মই কৰিছিলোঁ। গতিকে তেনেকৈ মই জড়িত আছিলোঁ মুনীন বৰুৱাৰ চিনেমাৰ সৈতে। গতিকে দাগত কৰিছিলোঁ তেনেকৈ ডাবিং। গতিকে অন এণ্ড অফ চিনেমা খুব বেছি কৰা নাই, মই যেনেকৈ ক'লোঁ। টিভি চিৰিয়েল বহুত, হঠাৎ এদিন বুলি এখন কৰিছোঁ, এইবোৰ চিৰিজ মানে ডাঙৰ মেজৰ চাহাব বুলি এখন আছিলে তৌফিক ৰহমানে কৰা, মেজৰ চাহাবত আছিলোঁ। চিৰিয়েল মই এতিয়ালৈকে কিমান, চিৰিজ বুলি ক'ব গ'লে এবাউট 6-7 ফুল ফ্লেজেড চিৰিয়েল কৰিছোঁ ধৰক, আৰু ষ্টেজ প্লে কমচে কম 20খন কৰিছোঁ এতিয়ালৈকে থ্ৰু আউট মাই লাইফ। মোৰ পিতৃ সকলোৱে পৰিচিত, শ্ৰীযুত ঈশান বৰুৱা, আৰু দেউতাক
কোনে চিনি নাপায় অসমত। একচুৱেলি সেই এক্টিঙৰ ব্লাডটো দেউতাৰ পৰাই অহা। ভাল পাওঁ দেউতা ছিৰিয়াছ আছিলে এবাউট হিজ ক্ৰাফ্ট। দেউতাও চাকৰি কৰিছিলে জীৱনভৰ, কিন্তু দেউতাই শিকাইছে হাউ টু বি ছিৰিয়াছ ভইচৰ কি হয়, মডুলেশ্যন কি হয়, গোটেইখিনি দেউতাৰ পৰা শিকা। অথচ যদিও মই দেউতা ইমান ভাল আবৃত্তি কৰে বা দেউতাৰ নাম আছে আবৃত্তিকাৰ হিচাপে, সেইটো মই নোৱাৰিলোঁ। সেইটো মানে কিন্তু বাকীখিনি গোটেই দেউতাৰ পৰা অৰিহণা যিটো মোৰ পেশ্যন ফৰ এক্টিং বা যিখিনি কৰোঁ ভুলে ভালে, ভালখিনি মই সদায় দেউতাক মই দেউতাৰ কাৰণে হৈছে বুলি ক'ম। মোৰ মা কীৰ্তন বৰুৱা। মা নাচ শিকাইছিল, মায়ে খুব নাচি ভাল পাইছিলে, নাচ শিকা নিজেও, যদিও খুব মানে স্কুল এটা বা হেৰি এটা নুখুলিলে মা নিকল স্কুলত কাম কৰিছিল। জেৰিফা ৱাহিদহঁতক মায়ে শিকোৱা নাচ, মানে আজিও কয় জেৰিফাহঁতে কিবা এটা হ'লে কালচাৰেল প্ৰগ্ৰেম, গতিকে মই নাচি ভাল পাওঁ খুব। এণ্ড মোৰ যিটো কালচাৰেলি ইনক্লাইণ্ড, আই থিংক ব'থ মা এণ্ড দেউতাৰ পৰা সমানে দুয়োৰে অৰিহণা। আপুনি মানে এই অভিনয় জগতৰ বা এই ফিল্ম লৈ বা নৰ্মেলি জেনেৰেলি ক'লে হ'ল, নৰ্মেলি ক'লে হ'ল, অভিনয় ক'লে হ'ল। আই থিংক অভাৰঅল যদি মই চাওঁ, একচুৱেলি মই দুখো নিদিওঁ নতুন প্ৰজন্মক, দ্য এক্সপ'জাৰ টু ছ'চিয়েল মিডিয়া। চ' আজিকালি মানুহৰ জেনুইননেছ, যিটো আমাৰ এটা জেনুইন বস্তু এটা থাকে ন, যে আমি ফূৰ্তি কৰিলে সঁচা ফূৰ্তি কৰোঁ, আমি দুখ কৰিলে সঁচা দুখ কৰোঁ। আজিকালি ইউ কেন নেভাৰ মেক আউট, কাৰণ চব ৰিলছ। আজিকালি দুখ সুখ মানুহৰ পাকঘৰৰ ভিতৰত, মানে কিটচেনৰ ভিতৰত, বেডৰুমৰ ভিতৰত কেমেৰা আহি মানুহে ৰিলছ বনায়। গতিকে আই থিংক দেট ইজ এফেক্টিং দ্য য়াং জেনেৰেশ্যন এ লট, যে দ্য এক্সপ'জাৰ, আৰু সেইটোৱে বহুতখিনি ইট হেজ ইটছ ছাইড ইফেক্ট, ইট হেজ ইটছ পজিটিভ ইফেক্টছ ডেফিনেটলি ইন টাৰ্মছ অফ ৰিচ এণ্ড এভৰিথিং। যদি কনষ্ট্ৰাক্টিভ ভাল বস্তু মানুহে জড়িত থাকে বা পষ্ট কৰে, দ্য ৰিচ ইজ গুড। ইকুৱেলি চব বস্তুৰে প্ৰ'জ এণ্ড কনছ থাকে। মই যদি নৱপ্ৰজন্ম এক্টিঙৰটো চাওঁ, আমিতো আজিকালি ধৰক 36 ইয়াৰ্ছ যদি আগতে কৰিছোঁ, আমিতো এতিয়া গ'ল আৰু বয়স। কিন্তু নতুন প্ৰজন্ম আই থিংক এটা খুব সোনকালে বস্তুবোৰ লাগে। মোৰ আদৰ্শ ব্যক্তি মই মোৰ দেউতাক মানো। দেউতাই যিবোৰ ভেলিউজ ইনষ্টিল কৰিছে মোৰ চব ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে, মানে মই মোৰ পঢ়াৰ সময়ত দেউতাই টাইম টেবুল বনাই কেনেকৈ পঢ়িব লাগে শিকাইছিলে। মেট্ৰিক দিয়াৰ সময়ত, হায়াৰ ছেকেণ্ডেৰী সময়ত, ডিগ্ৰীৰ সময়ত, মানে বস্তুটো ছিষ্টেমেটিক, ষ্ট্ৰাকচাৰ্ড, কেলেণ্ডাৰ বনাই মই এটা সময়ত মই ক'বলৈ পাহৰিছোঁ ইয়াতে, যে মই কম্পেয়াৰিং বহুত কৰিছিলোঁ। বহুত আগতে গভৰ্ণমেণ্ট ফাংচন হওক, ফিল্ম এৱাৰ্ডছ হওক, বহুত কম্পেয়াৰিং কৰিছিলোঁ। তাৰে কেনেকৈ লাইনবোৰ মডুলেট কৰিব লাগে, কেনেকৈ দেউতাই স্ক্ৰিপ্টত দেখুৱাই দিয়ে, ইয়াতে আস্তি ল'বি, য'ত পজ দিবি আস্তি ল'বি। গতিকে এই ধৰণৰ কথা প্ৰত্যেক মোৰ পঢ়াৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, ডিচিপ্লিনটো যিটো দ্য প্ৰিন্সিপলছ যিখিনি মোৰ আছে, মা দেউতা দুয়োৰে পৰা আহিছে, বাট দেউতা মোৰ চ'। বিকজ আৰু এটা কথা হ'ল যে দেউতা পুতুককৈ ইমান বেছি সোনকালে গুচি গ'ল, দেউতাক খুব মিছ কৰোঁ। চ' আই থিংক ওৱান এণ্ড অনলি মডেল পাৰ্চন ইন মাই লাইফ ইজ মাই ফাদাৰ। আচ্ছা, লাষ্ট কুৱেশ্যন, জীৱন সম্পৰ্কে আপোনাৰ অভিমত কি? জীৱন সম্পৰ্কে অভিমত হ'ল, মই আগতেও কৈছোঁ যে আই ডোণ্ট ৱান্ট টু বি, মোৰ যেতিয়া মৃত্যুৰ বা চিতাৰ ওপৰত মোক পাৰি থ'ব, আই ৱান্ট টু বি ন'ন এজ এ গুড পাৰ্চন। এগৰাকী খুব ভাল মানুহ আছিল। মোৰ কি পইচা আৰ্ণ কৰিছোঁ, কিমান মই কৰ্পৰেট ৱৰ্ল্ডৰ ওপৰত মানে কি পজিশ্যনত গৈছোঁ, কি মই এতিয়া আকৌ এক্টিং কৰিবলৈ লৈছোঁ, কি মই এক্টিং কৰিলোঁ, অল দেট ইজ ইমেটেৰিয়েল। কিমান ভাল আপুনি এজ এ হিউমেন বিং, দেট ইজ মষ্ট ইম্পৰ্টেণ্ট। চ' মই যেতিয়া মৰিম, মোক এইটো যদি শুনো, তেতিয়া নাজানো স্পিৰিট হৈ পেলাই শুনিব পাৰিম নে নাই, মানুহে যে খুব ভাল মানুহ আছিল, যিটো মোৰ দেউতাৰ কথা কৈছোঁ। দেউতাক মানুহৰ ৰেচপেক্ট যিটো পাইছিলে, দেউতা যেতিয়া ঢুকাইছিলে, আমি নিজেও ভবা নাছিলোঁ। মানে দেউতাক এনি ক্লাছ অফ পিপল, এনি লেভেলৰ মানুহ, সকলোকে একেধৰণে, একে ভদ্ৰতাৰে, একে কাইণ্ডনেছেৰে মাত সাৰ দিছিলে।
এই গোটেইখিনি ভেলিউজ ইম্বাইব কৰি ইফ আই এম ন'ন এজ এ গুড হিউমেন বিং মোৰ জীৱনৰ পাৰ্পাছ সাৰ্থক। সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ ৰংমেলা টিভিৰ তৰফৰ পৰা আপোনাৰ আন্তৰিক শুভেচ্ছা, প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ অভিনয় জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।